NSUI Hussein! NSUI go back! Go back! NSUI Hussein! NSUI rapist! Jolly boy! যোৱাকালি আমাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ নৱগত আদৰণি সভা আছিলে আৰু নৱগত আদৰণি সভাত বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট আবেগ অনুভূতি আৰু আনন্দ উল্লাস ফুৰ্তা জড়িত হৈ থাকে আৰু ইয়াৰ মাজত টপককে ইউনিয়ন বডিৰ এজন সদস্যই NSUI এজন সদস্যই কি কৰিলে এজন ছোৱালীৰ লগত উদ্ভণ্ডলি কিছুমান ৰেপৰ নিচিনা কাৰ্যশালী কৰি তুলিলে আৰু এই ছোৱালীজনী মই নাম খোজা নাই এই ছোৱালীজনী আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইউনিট প্ৰেছিডেণ্ট আজি কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেদি ছাত্ৰ মুক্তিৰ ষ্টেণ্ডলৈ তেওঁলোকে প্ৰশ্ন সুধিছে যে আজি ছাত্ৰ মুক্তি কিয় চুপ হৈ আছে আজি আমি তেওঁলোকক ক'ব খোজোঁ আপোনালোকে তদন্ত লওক এজাহাৰ কোনে দিছিলে আমি বিচাৰিছিলোঁ যে যিকোনো এটা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ মাধ্যমত সুস্থ আৰু শৈক্ষিক পৰিৱেশ হ'ব লাগে কাৰণ ইয়াত গোৱালপাৰা কলেজৰ ৰেপুটেশ্যনৰ কথা আছে সেইখন ছোৱালীৰ সেইজনী ছোৱালীৰ সেইজন ল'ৰাৰ ফিউচাৰৰ কথা আছে আমি গোৱালপাৰা মহাবিদ্যালয়ৰ তথা গোৱালপাৰাবাসীৰ ৰেপুটেশ্যনৰ কথা আছে গতিকে আমি ভাবিছিলোঁ যে ঘটনাটো সম্পূৰ্ণভাৱে আইনী তদন্তৰ যোগেদি এই ঘটনাটো সম্পূৰ্ণ হ'ব লাগে কিন্তু ABP আছু আন্দোলন কৰিছে আমি ভাল পাইছোঁ আমি 110% সমৰ্থন জনাইছোঁ আজি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আমি ধন্যবাদ জনাইছোঁ জিলা প্ৰশাসনক যে তেওঁলোকে আমাৰ এজাহাৰত দোষীজনক কৰায়ত্ব কৰিছে আমি আপোনালোকৰ যোগেদি এটা কথা খুব স্পষ্টকৈ ক'ব খোজোঁ যে ছাত্ৰ মুক্তিৰ ষ্টেণ্ডক লৈ ছাত্ৰ মুক্তিৰ স্থিতিক লৈ কোনো এজনে প্ৰশ্ন নকৰিব কাৰণ আমি সদায় স্পষ্টবাদী ছাত্ৰ মুক্তিয়ে সদায় আপোচবিহীন সংগঠন আমি কাৰো আগত হীনত নকৰোঁ ইয়াৰ যোগেদি আমি এটা কথা খুব স্পষ্টকৈ ক'ব খোজোঁ যে এই যে ছোৱালীজনীৰ লগত যি ঘটনা সংঘটিত হৈছে অতি সোনকালে ফাষ্ট ট্ৰেক আইনৰ যোগেদি উচিত তদন্ত কৰি আইনীভাৱে সংবিধানিকভাৱে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে আৰু অনতিপলমে এই ছোৱালীজনক জানে জিলা প্ৰশাসনে আইনীভাৱে সকাহ প্ৰদান কৰে ইয়াৰ দাবী গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জনাইছে অন্যথা কিন্তু এই কেছ যদি ধনবল বাহুবল ইয়াৰ বলত যদি কেছটো ডাইভাৰ্ট হৈ যায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কিন্তু বহি নাথাকে আমি স্পষ্টকৈ কৈ দিছোঁ আমি ৰাজপথলৈ ওলাই আহিম কিন্তু যিকোনো পৰ্যায়ে আমাৰ নাৰী সুৰক্ষিত হ'ব লাগিবই এইটো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছে আৰু ইয়াৰ যোগেদি আমি বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ আপোনালোকৰ কাৰ্যকলাপ এনেকুৱা ধৰণৰ ক্ৰিয়াকলাপ হৈ আছে আজি আপোনালোকে যে আটাইতকৈ বিফল আৰু বেয়া চৰকাৰ ইয়াৰ প্ৰমাণ আজি নাৰী বচাও যি শ্লোগান আছিলে সেই শ্লোগান আজি ক'ত আজি নাৰী সুৰক্ষাৰ যি শ্লোগান আছিলে সেই শ্লোগান আজি ক'ত আজি সম্পূৰ্ণভাৱে বিজেপি চৰকাৰখনে ব্যৰ্থ হৈছে গতিকে গৃহ বিভাগক আমি পদত্যাগ দাবী জনাইছোঁ আৰু লগতে এই ঘটনাটো সম্পূৰ্ণ আইনী তদন্ত বিচাৰিছোঁ গোৱালপাৰা কলেজৰ ৰাতিপুৱা 10টা বজাত কলেজৰ ভিতৰত ইউনিয়ন ৰুমৰ প্ৰেচিডেণ্টৰ ৰুমৰ ভিতৰত আৰু যেতিয়া ৰেপ কৰিছে তেতিয়া ইউনিয়ন বডিৰ বহুতো কাৰ্যকৰ্তা সিহঁতৰ তাক ছাপোৰ্ট কৰিছে কেনেকৈ ছাপোৰ্ট কৰিছে তাক ভিতৰত সোমাই দি ছোৱালী ষ্টেটমেণ্ট দিয়া মতে বাহিৰৰ পৰা দৰ্জাটো বন্ধ কৰি দিয়া হৈছে তাই চিঞৰিছে মাতিছে যে মোক বচাওক মোক এৰি দিয়ক তাক কোনো ধৰণৰ বচোৱা হোৱা নাই ইউনিয়ন বডিৰ ৰুমৰ পৰা ইউনিয়ন বডিয়ে বচোৱা নাই তেনেহ'লে এনেকুৱা ইউনিয়ন বডিয়ে আজি গোৱালপাৰা কলেজখনক ধ্বংস কৰি পেলাইছে আমি ডাব্লু বুলি জানো তেওঁৰ অৰিজিনেল নামটো কিবা ফিৰোজ নে কি হয় সেই ল'ৰাজনে এজন হিন্দু ছোৱালী দাস উপাধিৰ এজনী ছোৱালীক ৰুমৰ ভিতৰত ইউনিয়ন বডিৰ যোনটো ৰুম আছিল ইউনিয়ন বডিৰ ৰুমত মাতি লৈ তেওঁক কৈছিল ছোৱালীজনীয়ে কোৱা মতে ছোৱালীজনীৰ এটা এডমিশ্যন ৰিচিপ্ট ওলাই দিব লাগে যেহেতু ইউনিয়ন বডিত আছে ইউনিয়ন বডিত থকাৰ কাৰণে তেওঁৰ পৰা খুজিছিল যে দাদা মোক এডমিশ্যন ৰিচিপ্টটো ওলাই দিয়ক তেওঁক প্ৰলোভন দি মাতি লৈ গৈছিল যে আপুনি ইউনিয়ন বডিৰ ৰুমত আহক আমি তোমাক বস্তুটো ওলাই দিম লৈ কিনে তাক প্ৰেচিডেণ্ট যোনটো ৰুম আছে প্ৰেচিডেণ্টৰ ৰুমত লৈ তাক ইচ্ছাকৃতভাৱে খুব অপদস্থ কৰি কামুৰি আজুৰি তাক ৰেপ কৰা হয় আৰু 2 নম্বৰ কথা এনেকুৱা এটা ঘটনা কৰা আজি নতুন নহয় গোৱালপাৰা কলেজত
ইয়াৰ এনেকুৱা ঘটনা হৈয়ে থাকে, কিন্তু ছোৱালীখিনি বা তেওঁলোকক ধৰ ধমকি দি দবাই দিয়া হয় কথাটো, যাতে এনেকুৱা কথাটো বাহিৰত নাহে। আজি যোনটো ঘটনা হৈছে, ছোৱালীজনী নিজে কৈছে তাইকো ধমকি দিছে যে যদি এই কথাটো বাহিৰত যায় তেনেহলে তাক বলেৰনে স্কৰপিঅত উঠাই গেং ৰেপ কৰিব বুলি ধমকি দিছে। ছোৱালীজনী আজি সাহসী কাৰণে হয়তো আজি আমাৰ ওচৰত আহিছিল। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।